চাবিদাৰসকল নিয়মীয়া চৰকাৰী কৰ্মচাৰী য'ত ৰেগুলাৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু ইয়াৰ লগতে আপোনাৰ যি এডহক এমপ্লয়িজ কেজুৱেল এমপ্লয়িজ কণ্ট্ৰেকচুৱেল এমপ্লয়িজ ৱৰ্কচাৰ্ছ এমপ্লয়িজ আনহাতে মাষ্টাৰ ৰল ৱৰ্কাৰ্ছ হয়। আপোনালোকে MSCPS অধীনত আপোনালোকে যি টাইম স্কেলৰ বেনিফিট লাভ কৰিব এই সম্বন্ধে এক বাতৰি প্ৰকাশ পাইছে আৰু য'ত কোৱা হৈছে ইন ভিউ অফ দি এবভ দ্য এছিষ্টেণ্ট টিচাৰ কণ্ট্ৰেকচুৱেল আণ্ডাৰ SSA আছাম আৰ নট এলিজিবল টু MSCPS। তাৰমানে টাইম স্কেলৰ যি বেনিফিট সেয়া এছিষ্টেণ্ট টিচাৰ কণ্ট্ৰেকচুৱেল সৰ্বশিক্ষাৰ অধীনৰ কৰ্মচাৰীসকলে লাভ নকৰিব আৰু ইয়াৰ বাহিৰেও অসম চৰকাৰৰ অধীনৰ নিয়মীয়া কৰ্মচাৰীসকলৰ লগতে এডহক এমপ্লয়ি কেজুৱেল এমপ্লয়ি কণ্ট্ৰেকচুৱেল এমপ্লয়ি ৱৰ্কচাৰ্ছ এমপ্লয়ি আনহাতে মাষ্টাৰ ৰল কৰ্মচাৰীসকলে আপোনালোকে টাইম স্কেল পাবলৈ সক্ষম হ'ব। তাৰমানে আপোনালোকে চাকৰিত যোগদান কৰাৰ ফলত যদিহে 10 বছৰ সম্পূৰ্ণ হৈছে আৰু 10 বছৰত যদিহে কোনো ধৰণৰ আপোনালোকে প্ৰমোশ্যন লাভ কৰা নাই তেনেহ'লে আপোনালোকে এটা এক্সট্ৰা টাইম স্কেল লাভ কৰিব বুলি এই জাননীযোগে জনা গৈছে। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো বাবে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।